আমাৰ ভৱেন দাই দিছে এইখিনি 2 বিঘা মাটি কঠীয়া হেৰি কৰিবৰ কাৰণে তেখেতে নিজে এইখিনি কৰিব কৃষক সভা হৈ শ্ৰমিক ইউনিয়নৰ হৈ আমি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ যাতে সেইসকল লোকে এই ভিডিঅ'টো পাই যায় আৰু আমাৰ পৰা কঠীয়া বিনামূলীয়াকৈ লৈ যাব পাৰে। তেতিয়া গুটি হয় ধানটো পতান কম মানে ভাদ 20 তাৰিখ মানলৈকে ৰুব পাৰে। ৰুব পাৰিবা। হয় নেকি? এতিয়া আমাক কঠীয়া পাৰিবলৈ তেতিয়া বহুত সময় আছে। আছে কঠীয়া এমাহৰ ভিতৰত হৈ যাব। এমাহত কঠীয়া হৈ যাব। আজিকালি পশ্চাদ ভোগটো নকৰা হ'ল মানুহে। পশ্চাদ ভোগ বুলিও কয়, বহুতে ধুচুৰি বুলিও কয়। ধুচুৰি কয় ন? তুমি কৰাই দিয়া সম্পূৰ্ণ হ'বই খাটাং। হ'বই ন? তাৰমানে আমাৰ সদায় চিৰকাল তেনেকৈ কৰি থাকে। মৃদুল দা পশ্চাদ ভোগ লৈ ল'লে। এই ৰাইজৰ পানী যিটো বেছি হৈছে এইটোতো পানীৰ পিছততো খেতি পথাৰবোৰ এদাই হৈ যাব। আমি যিমান পাৰোঁ অকণমান কঠীয়াকৈ দি পেলাই ৰাইজক উপকাৰ কৰিব পাৰোঁ নেকি চাইছোঁ। এতিয়া আমাৰ ভাগ্য ভাল যে আমি পশ্চাদ ভোগটো পালোঁ। পশ্চাদ ভোগটো পাইছোঁ। পশ্চাদ ভোগটো আমাৰ পুৰণা সঁচ। এই সঁচটো হ'লে মানে কি আৰু দেৰিলৈকে খেতিটো কৰিব পাৰিব। এতিয়া চাওঁচোন কি ধৰণে কৰিব। চৰকাৰী ৰাজভালটো নাই এতিয়া কঠীয়াটো নাইকিয়া হৈ গ'ল আৰু অসমীয়া মানুহ এইটো এৰি দিলে। আৰু এইটো কঠীয়াটো এইকাৰণে কৰিব লাগে যে কেতিয়াবা বানে মাৰিব পাৰে, ভদীয়া বানেও মাৰিব পাৰে। সেইকাৰণে পশ্চাদ ভোগ কঠীয়াটো যদি ৰাখি থোৱা যায় সঁচটো তেতিয়াহ'লে মানে সেই পথাৰডৰা মানে চনপৰি নাথাকে আৰু বানত। এতিয়া আমি কঠীয়া লৈছোঁ, কিমান দূৰ ৰাইজক কি কৰিব পাৰোঁ। আমি যদি হৈ যায় ৰাইজক জনাম আৰু ঠিকে কঠীয়াখিনি দি দিম আমি। বিটিয়নি কাকতি গাঁৱত অৱশেষত পালোহি পশ্চাদ ভোগ ধান আৰু 4-5 কুইণ্টেল আছে বুলি তেখেতে কৈছে। আমি কৃষক সভাৰ ফালৰ পৰা সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থা গোলাঘাট জিলা সমিতিৰ ফালৰ পৰা আমি কঠীয়া ৰেডি কৰিম পশ্চাদ ভোগৰ। অলপ বেছিকৈ তিয়াব লাগিব ন কঠীয়াটো? নহয় দুৰাতি ধান তিয়াবই লাগিব। দুৰাতি তিয়াবা তিয়াই তুমি ধুনীয়াকৈ গাপ দি দিবা ধানখিনি। গাপ দিব লাগিব থৈলা বস্তাত দি নহ'লে পাই খাই বানাক্ৰান্ত ৰাইজক বিভিন্ন ধৰণে সকাহ দিব পৰা যায়। কিন্তু যিসকলৰ মানে খেতি পথাৰ ইতিমধ্যে নষ্ট হৈ গৈছে মাটি ৰোৱাৰ পিছত তেখেতসকলৰতো আৰু কঠীয়াটো নাই। গতিকে আমি যদি কঠীয়াখিনি দিব পাৰোঁ আৰু শেহতীয়াকৈ খেতিটো কৰিব পাৰে তেতিয়াহ'লে সেইটো মানে গোটেই বছৰজোৰা মানে ভাতমুঠি পাব কৃষকে। বেতিয়নি আমি 2টা ঠাইত আমি কঠীয়াতলি উলিয়াই আছোঁ। আমি কঠীয়াতলি ক'ত উলিয়াইছোঁ, কেনেকৈ উলিয়াইছোঁ সকলো আমি দেখাই থাকিম পাছত। পুৰণা জাতৰ কঠীয়া আমাৰ মুকুলদাই সযতনে ৰাখিছে। আমাৰ পুৰণা যিবোৰ বীজ এইবোৰ বীজ আজিকালি নতুনৰ খামখেয়ালিত নাইকিয়া হৈ গৈছে। সেইকাৰণে পুৰণা বীজ যিবিলাকে বিপদৰ সময়ত সহায় কৰিব পাৰে এই বীজবিলাকেৰে আমি বানাক্ৰান্তসকলৰ বাবে কঠীয়াৰ যি ব্যৱস্থা আমি কৰিব খুজিছোঁ আমাৰ অকণমান চেষ্টা। আমি দেখাই থাকিম পৰ্যায়ক্ৰমে আমি কেনেকৈ কৰিছোঁ। এইবিলাক কিমান হ'ব? মোটামুটি দীপবাহঁতৰ মানে মাটিখিনি আছে, ভাৰতৰ মাটিখিনি আছে। তেওঁলোকে আমাক দিছে গোটেই মাটিখিনি একদম সেই তালৈকে পেমেণ্ট হৈছে নাই জানো তালৈকে আমি যিমান দূৰ পাৰোঁ আমি 2 বিঘা ওলাই 3 বিঘা ওলাই যিটো কাষে আমি মানে গোটেই 3 বিঘা ইয়াত নকৰোঁ, খুব বেছি ইয়াত 2 বিঘা কৰিম, খুমটাইত কৰিম। তাৰপিছত বেতিয়নি আমাৰ ডেকা খেঞ্চুৱা গাঁও অকা গাঁৱত ভৱেন দাহঁতৰ তাতো উলিয়াব আৰু খুমটাইত উলিয়াব। আৰু আমি কঠীয়া ল'ম আৰু বিচাৰি আছোঁ। আমি আজি 450 কেজি পালোঁ আৰু আমি কঠীয়া বিচাৰি আছোঁ আৰু 2-1 আছে বুলি আমি খবৰ পাইছোঁ। আৰু কাষত আমি অলপ মাটি এৰি যাম যাতে যদি পানী হয় যাতে পানীটো পাৰ হৈ যাব পাৰে। আৰু এটা আমি অনুৰোধো জনাব খুজিছোঁ, যদি কোনোবাই এনেকৈ কৰে নিজৰ ঘৰত অলপ হ'লেও 2 কথা 3 কথাও যদি কৰি থয় কাৰোবাৰ যদি আছে তেতিয়াহ'লে সেই তেওঁলোকে নিজৰ ববীয়াকৈ যদি কৰি থয় আগলৈ সেই বানাক্ৰান্তসকলৰ সহায় হ'ব। গতিকে যোনে পাৰে যাৰ যি ধৰণে আছে তেনেধৰণে যাতে সহায় কৰিব পাৰে আমি তাৰ বাবে এটা আহ্বানো জনাইছোঁ। আমি নিখিল ভাৰত কৃষক সভা আৰু সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত এই কামটো কৰি আছোঁ। আহক সকলোৱে আমি বানাক্ৰান্তৰ কাৰণে কোনোবা নহয় কোনোবা এটা উপায়েৰে আমি প্ৰকাৰে আমি সহযোগ কৰোঁ। ধন্যবাদ। জয় জুবিন দা। জুবিন দা